এইটো দেখি বৰ সন্তোষ লাগিল, বৰ আনন্দ পালোঁ, বঁটাটোও পালোঁ আৰু বৰলুই যুৱ সংঘক মই ধন্যবাদ দিছোঁ। ভাল পালোঁ, মই আনন্দ পালোঁ। যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত বহাগী উৎসৱ অনুষ্ঠানত সাধনা বজা বৰলুই যুৱ সমাজে আগবঢ়াইছে। শ্ৰদ্ধেয় সৰুপাই ওজা ডাঙৰীয়াক আমি সন্মান প্ৰদৰ্শন কৰিছোঁ। বজাইছোঁ আৰু পাণ বচাত বজাইছোঁ, কাকপথাৰ মই শিকাইছোঁ বহুত। ইয়াত মই আজি মোৰ যোৰহাটত আছিলে প্ৰগ্ৰেম, মোৰ ঢোল আৰু নাচনী নামনি চব তালৈ গ'ল, যাবই নাই। মই এতিয়া ৰাইজৰ কথাটো আগে কথাখিনি দেখি আহিবলগীয়া হ'ল। মোৰ নম্বৰটো কেনেকৈ পাৰোঁ মানে তপন ফুকনে গৈ কালি মোৰ গৈ বোলে মোৰ তপন ফুকনক বোলে মোৰ ফোন নম্বৰ তুমি কেনেকৈ পালা? বোলে মোক শিৱসাগৰৰ পৰা দিছে, শিৱসাগৰত কেনেকৈ পালা? মোৰ অচিনাকি দিয়া। তথাপিও আজি মোক তপন ফুকনে মোক তেওঁ গাড়ী লৈ আহি এইখিনি পোৱাকৈ আজি আৰু ৰাইজৰ লগত চিনাকি হ'ম। এতিয়া ৰাইজক মই প্ৰথমতে পাম ন